Hello students, welcome to online mathematics class. We are in the exercise 3.3. Up to question number 3, Roman 1, মই তোমালোকক already কৰাই দিছো. এতিয়া question number 3 বাকি যেকেইটা question আছে, that means exercise 3.3 question number 3 1 2 3 4 5 and 6. Question number 3 total Roman 6 oleke questions ase sota aru gute keta question same type or hoy. Actually question ketar eta statement to dia ase aru he statement keta ki koribo lage, he statement keta porhi we have to convert them into a pair of linear equations in two variables. আমি দুটা ভেৰিয়েবলৰ লিনিয়াৰ ইকুৱেশ্যনলৈকে হিহঁতক কনভাৰ্ট কৰিব লাগে, তাৰ পিছত সেই পেয়াৰটো আমি সলভ কৰিব লাগে। পেয়াৰটো আমি কেনেকৈ সলভ কৰিম, যেহেতু আমি বৰ্তমান সাবস্টিটিউশন মেথড পঢ়ি আছো, সো we will solve them using substitution method and we will find the value of x and y. X and y value উলিওৱাৰ পিছত কুৱেশ্যনটো যেটো সুধিছে particularly আমি হেতু জাস্ট পইণ্ট আউট কৰি পেলাই আনসাৰটো ফিগাৰ আউট কৰিলে হ'ল। সো কুৱেশ্যন নম্বৰ 3 Roman 1 টো মই অলৰেডি কৰাই দিছো, বাকি গুটে কেটা যেহেতু সেম এন্ড ইজি হয়, আই ডোন্ট থিংক মই বাৰে বাৰে হেগেটা কৰাই দিব লাগিব তোমালোকক, বিকজ ইয়াৰ আগৰ গ্ৰাফিক্যাল মেথডতো কিছুমান আছিলে কেনেকৈ স্টেটমেন্টৰ পৰা আমি পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন বনাও, হেতু তোমালোকে অলৰেডি শিকি আহিছা বহুবাৰ, সেই কাৰণে মই ভাবো যে তোমালোকে নিজে প্ৰেক্টিস কৰা। সো 2 3 5 and 6 sorry 4 and 6 এই চাৰিটা কুৱেশ্যন তোমালোকে নিজেই কৰিবা। বাকি কুৱেশ্যন নম্বৰ 5 টো মই আজি কৰাই দিম। 5 টো এই কাৰণে কৰাই দিম, একচুয়ালি আই নো 5 টো তোমালোকে পাৰিবা, বাট তোমালোকৰ মাজৰে কিছুমানে হয়তো 5ৰ স্টেটমেন্টটো দেখি পেলাই চিন্তা কৰিব পাৰা যে মই নোৱাৰিবও পাৰো বুলি, সেই কাৰণেহে মই কুৱেশ্যন নম্বৰ 5 টো কৰাই দিম। বাকি মই জানো তোমালোকে কুৱেশ্যন নম্বৰ 5ৰ স্টেটমেন্টটো পঢ়িও বহুতে কুৱেশ্যনটো কৰিব পাৰিবাই, কিছুমানে হেনো মানে ভাবিব পৰা নোৱাৰো বুলি, সেই কাৰণে মই কৰাই দিও। সো কুৱেশ্যন নম্বৰ 5 is a fraction becomes 9/11 if 2 is added to both the numerator and denominator. If 3 is added to both the numerator and denominator, it becomes 5/6. Find the fraction. ইয়াতে বেলেগ একো নাই, একচুয়ালি এটা ফ্ৰেকশনৰ কথা কৈছে। এতিয়া আমি জানো যে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আমি সদায় তাতে দুটা আননোন ফেক্টৰ পাওঁ, আৰু আমি এটা আননোন ফেক্টৰক x বুলি কনসিডাৰ কৰো এন্ড পিছৰ আননোন ফেক্টৰটো আমি y বুলি কনসিডাৰ কৰো। ইয়াতো যদিও কৈছে ফাইন্ড দা ফ্ৰেকশন, যদিও আমাক এটা নাম্বাৰ উলাব দিছে, বাট ফ্ৰেকশন বুলি কোৱাৰ লগে লগে কি আহিব, তাত এটা নিউমাৰেটৰ আহিব আৰু এটা ডিনোমিনেটৰ আহিব, হৈ গ'ল নে নাই দুটা আননোন ফেক্টৰ। obviously we have two unknown factors and they are numerator of the fraction and denominator of the fraction. So আমি ইয়াতে কি কৰিম, আমি numerator টোক x বুলি কনসিডাৰ কৰো and denominator টোক আমি কনসিডাৰ কৰো। সো যদি আমি numerator x আৰু denominator y বুলি কনসিডাৰ কৰো, what will be the fraction? The fraction will be x divided by y. So ইয়াতে আমাৰ fraction to কি, fraction to হৈছে x divided by y. তাৰ পিছত আমি এটা কোৱেশ্চন আমি গৈ থাকিম আৰু যাতে আমি স্টেটমেন্টত ইকুৱেশ্যন কেটা ফৰ্ম পাৰো। So solution, let us consider the fraction is x divided by y. Therefore numerator
is x, denominator is y. এনেকেও লিখিব পাৰা, let us consider numerator of the fraction is x and denominator of the fraction is y, therefore the fraction is x divided by y. উল্টাকেও লিখিব পাৰা, no problem. তাৰ পিছতে according to the question, according to the first condition, according to the first condition কি বাৰু? A fraction becomes 9 by 11 if 2 is added to the both numerator and denominator. যদি numerator লগত 2 প্লাস কৰো লগতে denominator লগত আমি 2 প্লাস কৰো তেতিয়া হলে fraction টো কি হৈ যায়? fraction টো হৈ যায় 9 by 11. numerator আৰু denominator লগত 2 প্লাস কৰিলে কি হয়? fraction টো 9 by 11 হৈ যায়. So এটুক আমি কি কৰো? cross multiply কৰি দিও. cross multiply কৰিলে কি হ'ব? 11x plus 22 is equal to 9y plus 18. So 11x minus 9y, then এটো হিফালে লৈ গলে কিমান হ'ব? 4 minus 4. Alright, বা আমি এনেকেও কৰিব পাৰো, plus 4 is equal to 0. Here we get the first linear equation in two variables, 11x minus 9y plus 4 is equal to 0 and it is number 1. So ইয়াতে আমি এখিনি তোমালোকে লিখি লবাচোন, মানে ফার্স্ট ইকুয়েশন টু মই এতিয়া কি কৰো, কত লিখো, মোৰ ঠাই নাই, মই মছিয়ে দিও। ইকুয়েশন টু মনত নাথাকিব নহয়, কবা সাইডত লিখি লও, 11x minus 9y plus 4 is equal to 0. এটো আমি ইকুয়েশন নাম্বার 1 পাইছো, remember it. All right, okay. তাৰ পিছতে আমি লিখিম according to the second condition, according to the second condition কি? If 3 is added to the both numerator and denominator, it becomes 5 by 6. Numerator লগত আমি এবাৰ কি প্লাস কৰিছো? 3. Denominator লগত কি প্লাস কৰিছো? 3 প্লাস কৰিছো. So এবাৰ কি আহিলে? 5 by 6 আহিলে. So এবাৰ cross multiply কৰো আমি, 6x plus 18 and 5y plus 15. 6x minus 5y plus 3 is equal to 0 and it is equation number 2. So first equation to ami paisilu 11x minus 9y plus 4 is equal to 0 and equation number 2 is 6x minus 5y plus 3 is equal to 0. So amar hatot pair of equation ahi gol aru etia ami ki koribo lage? x aru y value uliabo lage. x aru y value ami keneke uliam? Using substitution method. তোমালোকে যেহেতু x আৰু y ভ্যালু উলিয়াটো সেকেন্ড স্টেপ, তো ইয়াতে তোমালোকে লিখিবা সেকেন্ড পার্ট বা এনেকেও লিখিব পাৰা, to find the solution, ইয়াতে কি কৰো? 1 implies 11x minus 9y plus 4 is equal to 0. So 11x is equal to 9y minus 4. X is equal to 9y minus 4 divided by 11.
So আমি x or value পালো and this is 3 এতিয়া আমি তাৰ পিছৰখিনিটো জানাই মই এটা সাইডত লিখিছো যে putting the value of x in equation 2 we get equation 2 asile 6 into x. X means 9y minus 4 divided by 11 minus 5y plus 3 is equal to 0. So, ekhine moi calculation koru. (54y minus 24 divided by 11 minus 5y plus 3. Then 11 54y minus 24 minus 55y plus 33 is equal to 0. So cross multiply korile ki hobo? Cross multiply kora agote ami eta kam kori jao. Eto 54y minus 55y, that means minus y. And ifale thakile plus tumar 33 ifale kiman gol 6 and 3, that means 9 plus 9 11. So minus y plus 9 is equal to 0, that is y is equal to ami kiman palu? Y is equal to palu ami plus 9. Value of y is equal to 9. tar pisor step to ki hobo? Mosi diu no? Tumaloke screenshot loi loba aru likhi loba ba nije calculation koribo para. Therefore 3 implies x is equal to 9 into y. Y means 9 minus 4 divided by 11. So x is equal to 81 minus 4 divided by 11. This is 77 by 11. So x is equal to 7. X is equal to 7 and y is equal to 9. Therefore, the required fraction is 7 divided by 9. Hoine? Fraction to 7 divided by 9 hoine? Ami ebar verify kori sao de. Hoine na hoy? Verify kori sao. Verification kini tumalake likhiba na lage. Moi just tumalako ene ebar dekhwabo he saisu. Fraction to 7 by 9. Prothom condition to ki asile je ami 2 plus koribo lage. 2 kiman palu? 9 by 11. Then 7 by 9. Ami plus ki koribo lage? 3. Yate palu 10 aru yate palu 12. 5 by 6. 5 by 6. That means we are correct. So tumalake etu likhi loba. Eko tan nohoy baki question keta tumalake koriba aru kori pelai tumalake muk dekhuaba. All right? So thank you so much.